নমস্কাৰ উপস্থিত সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছো খুব ভাল লাগিছে আহি আৰু আপোনালোকক এনেকৈ দেখি খুব বেছি ভাল লাগিছে আসলতে ডিজিভিজৰ এই ইমান সুন্দৰ অনুষ্ঠানটো আজি এনেকৈ আপোনালোকৰ আগত আহিবলৈ পায় আৰু এই মঞ্চত এক মানুহ থিয় হৈ আপোনালোকৰ আগত ইমানখিনি সন্মান দিয়াৰ বাবে মই ডিজিভিজৰ সকলো মেম্বাৰ্ছ কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ দিব বিচাৰিছো খুবই সৌভাগ্যৱান অনুভৱ হৈছে আজি যে আপোনালোকৰ মাজত আজি মই আছো আৰু যিসকলে ডিজিভিজৰ লগত জড়িত হৈ আছে তেওঁলোকে হয়তো ডিজিভিজ কি ইতিমধ্যে গম পায় আৰু ময়ো ক'ব লাগিব ডিজিভিজৰ বিষয়ে যেহেতু আজি ইমান সুন্দৰ এটা মই সুযোগ পাইছো ডিজিভিজৰ বিষয়ে আসলতে মই আজি কিছু সময়ৰ আগত ঠিক ছমাহমানৰ আগতে মই ফেচবুকত আমি যেহেতু ফেচবুক প্ৰায় আজৰি সময়ত ফেচবুক চাই থাকো ইনষ্টাগ্ৰাম চাই থাকো আৰু বিভিন্ন আসলতে আমি অনলাইনত ফেচবুকত আমি বিভিন্ন আজিকালি ডিজিটেল যেটো অনলাইন আজিকালি শিক্ষণ বহুত আগবাঢ়ি গৈছে অনলাইন কোৰ্सेছ বিষয়ে আমি বহুত পাই থাকো কিন্তু অসমত যে এনেকুৱা এটা অনলাইন ডিজিভিজ নামৰ এটা আছে সেইটো অৱশ্যে মই জনা নাছিলো কিন্তু আজি ছমাহমানৰ আগতে যেতিয়া মই গম পালো ফেচবুকত থ্ৰু দি তেতিয়া মই আসলতে চালো প্ৰথমতে মোৰ এনেকুৱা লাগিছিলে এইটো বিশ্বাসযোগ্য হ'বনে নহয় মই অলপমান কনফিউজ হৈ আছিলো আসলতে কেনেকুৱা হ'ব ভাল হ'বনে নাই কাৰণ আমি হঠাৎ আসলতে আমি যেটা মিন্ত্ৰা মই কিনে কওঁ যে অনলাইন যে আমি যে কাপোৰ কানি কিনো তেতিয়াও আমি কাপোৰটো বা কেনেকুৱা আহিব ভাল হ'বনে নাই ইয়াৰ কোৱালিটি ভাল হ'বনে নাই কাৰণ আমি অনলাইন বস্তুবিলাক যেহেতু আমাৰ জীৱনলৈ বহুত দেৰিকে আমি ডিজিটেল বস্তুটো আজি গোটে পৃথিৱীখনে ডিজিটেল হৈ পৰিছে আজি ডিজিটেল ইণ্ডিয়া বুলি কয় তো আমি আসলতে ডিজিটেলি চাউণ্ড বহুত মানুহে নহয় আৰু বিশেষকৈ মোৰ এতিয়া মই ঘৰতে কওঁ মোৰ মাৰ কথা কওঁ মইনো মাৰ কথা কি কওঁ মই নিজে আসলতে ইমান ডিজিটেলি চাউণ্ড নাছিলো কিন্তু ডিজিভিজৰ লগত যেতিয়া মই জড়িত হলো মই ইয়াৰ কোৰ্চেছসমূহ ললো মই নিজে আজি মই খুব বেছি আসলতে মই ভাবো লাভৱান বুলি ভাবো যে মই আজি ডিজিভিজৰ লগত জড়িত হলো ইয়াৰ কোৰ্চেছ ললো আৰু ইয়াৰে কোৰ্চেছসমূহে আসলতে মোক যথেষ্টভাৱে সহায় কৰিছে যেহেতু মই অভিনেত্ৰী বুলি আপোনালোকে জানে মই অভিনয় কৰো অভিনয়ৰ লগত জড়িত কিন্তু আজিকালি যেহেতু আমাৰ সোশ্যাল মিডিয়া যেটো মই কলো যে ইনষ্টাগ্ৰাম বা ফেচবুক খুবেই বেছি ষ্ট্ৰং ইউটিউব চেনেল এটা মোৰ চাইছেনে নাই বাৰু মোৰ ইউটিউব চেনেল মানে ব্লগিং কৰো মই আগতে এনেকুৱা হয় হয় পাতিম বাৰু মই তাৰ আগতে যেহেতু ইমান সুযোগটো পাইছো মই ভাবিছো যে ডিজিভিজৰ বিষয়ে আগতে কৈ লওঁ মানে কি হয় আগতে কি হয় সৰু সৰু কথাত মানে এনেকুৱা হয় যে মই মোৰ ভাইটিক ফোন কৰো এইটো কেনেকৈ কৰে মানে মোবাইলটোৰ বিষয়ে আমাৰ এতিয়া হাতে হাতে মোবাইল কম্পিউটাৰ বা লেপটপ এই বস্তুবিলাকত আমি বহুত পিছ পৰি আছো মানে ডিজিটেলি আমি বহুতখিনি পিছ পৰি আছো মইনো নিজৰ মাৰ কথা কি বুলি কওঁ নিজে বহুত মই পিছ পৰা গতিকে মই সদায় মানে বেলেগৰ নিৰ্ভৰ হৈ থাকিবলগীয়া হয় যে কোনোবা আহিব মোক দেখুৱাই দিব কিন্তু যেতিয়া মই এই কোৰ্চেছসমূহ ললো মই আসলতে মই নিজে বহুত বেছি লাকি ফিল কৰিছো এতিয়া মোক কোনো আসলতে সহায়ৰ প্ৰয়োজন নহয় মই নিজে কৰিব পাৰো এতিয়া আমাৰ আগৰ এটা কথা কওঁ আগতে আমি বেংকৰ কথা এটা কওঁ দেই যেহেতু বেংকত আমাৰ আসলতে সবৰে আসলতে বেংকৰ কামবোৰ আমাৰ আসলতে সবকে দৰকাৰ হয় এতিয়া এখন আমি যেতিয়া চেক আগতে যেতিয়া এটা একাউণ্টলৈ আমি পইচা পঠিয়াব লাগে আমি বেংকলৈ যাওঁ এটা লেণ্ডি প্ৰচেছ থাকে দীঘলীয়া এটা প্ৰচেছ য'ত আমি চেকখন দিব লাগে সেই চেকখন গৈ পেলাই আকৌ যিটো একাউণ্টলৈ দিম সেই একাউণ্টটোত দিয়েগে জমা দিয়েগে সেইটো এটা লং প্ৰচেছ এটা 15-20 দিন ৱৰ্কিং ডেজৰ ভিতৰত সেই মানুহজন যিজন ব্যক্তিক মই পইচাটো দিব বিচাৰিছো সেইজনে গৈ পেলাই 15-20 দিনৰ ভিতৰত পাইগৈ তাৰপিছত লাহে লাহে আহিলে NEFT RTGS তেনেকুৱা হ'ল যে এতিয়াও সেইখিনি কিন্তু চলি আছে মই নাই বুলি কোৱা নাই বন্ধ হৈ যোৱা নাই এই কাৰণে চলি আছে কিয় চলি আছে কওকচোন বাৰু কাৰণ আমি এতিয়া বহুত মানুহ ডিজিটেলি চাউণ্ড নহয় বহুত মানুহে আমি নাজানোৱে আসলতে যে আজিকালি ইমান অনলাইন আজিকালি আমাৰ হাতে হাতে গুগল পে ফোন পে ইমান অনলাইন এপ্লিকেশ্যন হৈ গৈছে সেইবিলাক কি হয় সেইবিলাক হৈছে ডিজিটেলি চাউণ্ড হৈ গৈছে সব মানুহ কিন্তু এতিয়াও প্ৰায়ভাগ মানুহ আমি এতিয়াও ডিজিটেলি সবল বুলি মই নাভাবো এতিয়া মোৰ মায়ে আজি মই এতিয়া আহি থাকোঁতে মই এটা সৰু কথা এটা কওঁ
মই মাহঁতক এফালে মই ড্ৰপ কৰিলোঁ, গাড়ীখনত মই নমালোঁ, এতিয়া কিবা এটা কাম কৰি পেলাই ঘৰলৈ যেতিয়া উভতি গৈছে কেবটো বুক কৰিব পৰা নাই, মোক 10 বাৰ সুধিছে। তেতিয়া আজি মই ভাবি আছোঁ যে মাকো মই ডিজিবিজৰ লগত এটা কোৰ্চ লোৱাব লাগিব, যাতে মাও যাতে এইখিনি মোক সহায় নিবিচৰাকে আৰামত কৰিব পাৰে। আৰু বিশেষভাৱে মই ভাবোঁ যে আমাৰ মহিলাসকল আচলতে নাৰী সবলীকৰণে বহুত বেছি আচলতে ডিজিবিজে সহায় কৰে। আৰু এইটো এটা হৈছে অকল লাৰ্ণিঙে নহয়, ইয়াত অকল শিকিবলৈ নাপায়, ইয়াত আটাইতকৈ ভাল লগা কথাটো হৈছে লাৰ্ণিং এণ্ড আৰ্নিং। ডিজিবিজ হৈছে অসমৰ একমাত্ৰ মই জনা নহয় জানো দাদা, অসমৰ একমাত্ৰ এফিলিয়েট মাৰ্কেটিং এটা কোম্পানী হয় য'ত আপোনালোকে লাৰ্ণিঙৰ লগতে আৰ্ণ কৰিব পাৰিব। আৰু মই ভাবোঁ প্ৰতিগৰাকী মহিলা আচলতে আজিৰ যুগত স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন হয় এখন ঘৰ চলাবলৈ। এতিয়া সেই পুৰণি দিন পাৰ হ'ল যে আমি অকল এজন পুৰুষৰ উপাৰ্জনেৰে আমি খাম বা আমি মানে চলিম। এগৰাকী মহিলা স্বাৱলম্বী হ'বলৈ উপাৰ্জনৰ দৰকাৰ। আৰু ঘৰতে বহি ইমান সহজে অনলাইন কোৰ্চেছ কৰি অনলাইন যদি ইমান ধুনীয়াকৈ যদি এইখিনি সুবিধা পাইছে য'ত আমি শিকিবও পাৰিম আৰু লগতে 10জন, এইটোতো খুব ভাল কথা যে আজি মই এইখিনি কথা কৈ পেলাই যদি উপস্থিত থকা কোনোবা এগৰাকী হ'লেও যে মোৰ এই কথাখিনি শুনি পেলাই যদি কালি ডিজিবিজৰ লগত জড়িত হয় বা ইয়াৰ কোৰ্চেছসমূহ লৈ পেলাই যদি আপোনালোক উপকৃত হয়, শিকিবলৈও পালে লগতে উপাৰ্জন কৰিবলৈও পালে, তেতিয়া সেইটো আচলতে মোৰ কাৰণে এটা সৌভাগ্যৰ কথা যে আপোনালোকে যে শিকিবলৈ পাইছে, এইটো মোৰ খুব ভাল লাগিব। আৰু আপোনালোককো মই আহ্বান জনাম যে আপোনালোকে শিকাৰ লগতে আৰু 10জনক, কমেও 10জন বুলি কৈছোঁ, তাতকৈ বেছি হ'লেতো খুবেই ভাল, কমেও 10জন মানুহক মই ভাবোঁ যে আপোনালোকক আহ্বান কৰক যে শিকাৰ লগতে আপোনালোকে নিজে শিকা আৰু নিজে উপাৰ্জন কৰাৰ লগতে 10গৰাকী মহিলাক হ'লেও ডিজিবিজৰ লগত পৰিচয় কৰি দিয়ক আৰু নিজে শিকাৰ লগতে তেওঁলোককো শিক্ষিত কৰক, কাৰণ আজিকালি খুবেই প্ৰয়োজন হয় এই বস্তুখিনি। আৰু এখন ঘৰ, যিহেতু মই ক'লোঁ, এখন ঘৰ চলিবলৈ আচলতে প্ৰত্যেকজন সদস্যই যেতিয়া খুব ভালকৈ আচলতে ইনকাম কৰে, খুব বেছি আচলতে এইটো সহজ হৈ পৰে। আচলতে আজিকালি আমাৰ দৈনন্দিন জীৱনটো আমাৰ চলিবলৈ খুব আজিকালি কি বুলি কয় প্ৰতিযোগী হৈ পৰিছে, খুব কম্পিটিটিভ। আমি প্ৰত্যেকটো বস্তুটোতে আজি আমি ইণ্ডিপেণ্ডেণ্ট হোৱাটো, যিটো কৈছোঁ স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন। আৰু বিশেষকৈ মই নিজে এগৰাকী মহিলা হৈ, নাৰী হৈ পেলাই এগৰাকী নাৰীক সদায় স্বাৱলম্বী হোৱাটোৱে মই বিচাৰোঁ। মই সদায় বিচাৰোঁ সদায় নাৰীয়ে দেশ চলাই আছে কেনেকৈ, যিহেতু আমি আজিকালি ডিজিটেল ইণ্ডিয়া বুলি কৈছোঁ, আৰু যদি আমি নিজে ডিজিটেলি চাউণ্ড নহওঁ তেতিয়া আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম, নহয় জানো? গতিকে মই আপোনালোক উপস্থিত থকা যিসকলে এতিয়াও ডিজিবিজৰ বিষয়ে নাজানে, মই থুলমূলকৈহে ক'লোঁ বাৰু যিখিনি মই জানো, কিন্তু মই আপোনালোকক যিমানখিনি কৈছোঁ তাতকৈ বহুত বেছি ডিজিবিজ হয়। আচলতে ডিজিবিজে মোক আচলতে ইমানেই বেছি দিছে, মোৰ কোৱাখিনি আচলতে সৰু হয়, মানে মই হয়তো সামান্যহে ক'ব পাৰিছোঁ, কিন্তু যিখিনি মোক দিছে বা মই যিমানখিনি লাভৱান হৈছোঁ ডিজিবিজৰ পৰা, মই বিচাৰোঁ যে আপোনালোক, মোৰ দৃঢ় বিশ্বাস আচলতে যে আপোনালোকে ডিজিবিজৰ লগত জড়িত হৈ খুবেই বেছি ভাল পাব, লাভৱান হ'ব। আৰু এটা খুব বেছি ভাল লগা কথা যে ডিজিবিজৰ বিষয়ে যদি আপোনালোকৰ আজিকালি যিহেতু চবৰে চাগে ইনষ্টাগ্ৰাম আছে, নহয় জানো, বা ছ'চিয়েল মিডিয়া ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, ইউটিউব আছে, যদি আজি আপোনালোকে ডিজিবিজৰ বিষয়ে কিবা এটা পোষ্ট দিলে, মানে আপোনালোকে নিজেও সেইটো মাৰ্কেটিং কৰিলে, ডিজিবিজে সেইটো এটা উপাৰ্জনৰ এটা স্থলী হিচাপে আপোনালোকে ল'ব পাৰে। কিমান এটা সুন্দৰ, চাওকচোন বাৰু, নহয় জানো বাৰু, ইমান সহজ, তাতে অনলাইন ঘৰতে বহি কাৰণ কেতিয়াবা মই দেখোঁ বহুত মহিলাসকলক লগ পাওঁ, যিহেতু মই গাঁৱত শ্বুটিং কৰিবলৈ যাওঁ, মোৰতো বেছিভাগ কামেই গাঁৱতে হয়, গতিকে তেনেকুৱা মই মহিলাসকলক লগ পাওঁ, আমাক দেখিয়ে কয় যে ইছৰাম তুমি এনেকৈ কৈছা, বিয়া হ'লা নেকি, এনেকৈ সোধে, বিয়া হ'লা নেকি? মই কয় নাই হোৱা মই বিয়া এতিয়া। ভালেই কৰিছা দিয়া, বিয়া হোৱা নাই, বিয়া হ'লে তুমি পিছত সপোনবিলাক আকৌ পূৰাব নোৱাৰিবা নহয়। কিয় নোৱাৰিব? যদি সপোন, বহুতৰে এনেকুৱা হয় যে আমাৰ মহিলাসকলক বিয়াৰ পিছত সপোনবোৰ প্ৰায় শেষ কৰি দিয়ে, সপোনবোৰ যেন সেই ঘৰখনতে যেন আবদ্ধ হৈ পৰে, এই ল'ৰা ছোৱালী বা মানে নিজৰ স্বামীজনৰ লগতে যেন আবদ্ধ হৈ শেষ হৈ যায়, সপোনবোৰ তেনেকুৱা হৈ যায়। তো মই ভাবোঁ এইটো এটা তেওঁলোকৰ বাবেও খুব
কথা যে ঘৰত আমি আজৰি সময় কিমান পাওঁ, চিৰিয়েল আমি চাবলৈ পাওঁ, আমি ধাৰাবাহিকসমূহ চাওঁ, ইমান সময় দিব পাৰোঁ। তো তাৰ মাজতে অকণমান সময় যদি আমি নিজক দিওঁ, যিসকল মহিলা এতিয়া বিয়া হৈ ঘৰত এনেই থাকে, কাৰণ হাতে হাতে আজিকালি মোবাইল ফোনটো আজিকালি হাতে হাতে নহয় জানো, গতিকে অনলাইন আমি যদি ডিজিবিজ এই ইমান সুন্দৰ যিহেতু কৈছে অসমৰ প্ৰথমটো এফিলিয়েট মাৰ্কেটিং কোম্পানী, য'ত আপোনালোকে অকল শিকিবলৈ নহয়, শিকাৰ লগতে লাৰ্ণিং এণ্ড আৰ্নিং, গতিকে উপাৰ্জনো হ'ল, লগতে শিকিবও পালে, আৰু লগতে ডিজিটেলি চাউণ্ডো হ'ল। তো মই ইয়াৰ কৰ্চেছ আৰু এটা মই ক'ম খুব ভাল লগা কথা, যিহেতু মোৰ যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছেনে নাই বাৰু আপোনালোকে? কোনোবাই কোনে কৰিছে? কৰিছে ন? তো আপোনালোকে চাগে দেখিছে যে মই খুব খানা বনাওঁ, খুব মানে ৰান্ধি ভাল পাওঁ আচলতে, আৰু আমিতো আৰু মহিলাসকলে ৰান্ধি খুবেই ভাল পাওঁ। আৰু আমাৰ ৰন্ধাটো এনেকুৱা হয়, আচলতে কেতিয়াবা এনেকুৱা হৈ যায় ৰাতিপুৱা সাজ খাই পেলাই ৰাতিনো কি খাম বুলি বহুত খাই উঠিয়ে ভাবোঁ, নহয় জানো, ৰাতিকে কি বনাম বাৰু। গতিকে আমি যদি এটা কুকিং ক্লাছ ল'ব পাৰোঁ তেতিয়াও খুব ভাল কথা। বিভিন্ন আমি খাই যিহেতু চবেই ভাল পাওঁ, আৰু বিশেষকৈ মহিলাসকলে আকৌ মানে নিজৰ মানে যিসকলে বিয়া পাতিছে বাইদেউসকলে গম পাব যে স্বামী মানে ভাল পোৱাৰ ৰাস্তাটোৱে হৈছে মানে খাদ্য, নহয় জানো। ধুনীয়া ৰান্ধি পেলাই যদি নহয় নে বাইদেউ হাঁহি দিছে, হয় ন বাইদেউ, আপুনি সন্মত হৈছেনে মোৰ কথাটো? ধুনীয়াকৈ যদি একদম টেবুলখনত ধুনীয়া একদম আহাৰ দি দিয়ে, খুব ফূৰ্তি পাই যায়, নহয় জানো। গতিকে কুকিং ক্লাছেছ, যিহেতু ইয়াতে কুকিঙো এটা কোৰ্চ আছে, তো এইটো যদি ল'ব পাৰে, আৰু অসমৰে নহয় আমাৰ নৰ্থ ইষ্টৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ আমাৰ থলুৱা খাদ্যবিলাক বা যিকোনো ভাৰতবৰ্ষৰ ডিছেছ ইমান সুন্দৰকৈ ডিজিবিজ যিটো আমাৰ তাতে আপোনালোকৰ কুকিং যিটো কোৰ্চ সেইটো খুব সুন্দৰকৈ ল'ব পাৰিব। গতিকে মই আপোনালোকক শেহতীয়াকৈ বেছি দীঘল নকৰোঁ, মই কথা ক'লে আকৌ বহুত দীঘলকৈ কৰিয়ে থাকোঁ নহয়, সেইকাৰণে মই আপোনালোকক শেহতীয়াকৈ কৈছোঁ যে ডিজিবিজৰ লগত মই জড়িত হৈ খুব বেছি আনন্দিত, আৰু এটা খুবেই বেছি বিশ্বাসযোগ্য এটা প্লেটফৰ্ম হয়, য'ত আপোনালোকে দুয়োটাই পাব, লাৰ্ণিং এণ্ড আৰ্নিং, এটা খুব সুন্দৰ প্লেটফৰ্ম, যিহেতু আমাৰ অসমৰ ইমান একমাত্ৰ অসমৰ আচলতে এফিলিয়েট মাৰ্কেটিং কোম্পানী হয়। গতিকে মই আহ্বান জনাম আপোনালোকে যিসকলে ভাবি আছে, যে এতিয়াও যদি ভাবি আছে যে মই ডিজিবিজৰ লগত জড়িত হওঁনে নহয়, মই আপোনালোকক কৈছোঁ যে আপোনালোকে এই কনফিউজনটো একেবাৰে দূৰ কৰি দিয়ক আৰু ডিজিবিজৰ লগত জড়িত হওক। মোৰ দৃঢ় বিশ্বাস যে আপোনালোক ডেফিনেটলি লাভৱান হ'ব, আৰু লগতে আপোনালোক নিজেও এই ডিজিবিজৰ শিক্ষণৰ লগতে উপাৰ্জনৰ যিহেতু এটা খুব ধুনীয়া উপস্থাপন হয়, গতিকে নিজেও শিক্ষিত হওক আৰু আন 10গৰাকীকো শিক্ষিত কৰি তোলক। ধন্যবাদ, আৰু আগলৈ মোক মৰম দিব, মোৰ ভাল কামবিলাক আপোনালোকে চাই থাকিব। আগৰ কামবোৰ যিদৰে মৰম দিছে, অনাগত দিনবোৰতো যাতে আৰু ভাল কাম আহিব, মই কৰি যাম আপোনালোকৰ বাবে। মৰম দিব, আশীৰ্বাদ কৰিব। ধন্যবাদ। ধন্যবাদ, আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। হয়, আপোনাৰ ভাষণে আমাক বহুতে উৎসাহিত কৰিলে, আৰু এনেকুৱা অনুপ্ৰেৰণামূলক ভাষণ আপোনাৰ পৰা পাম বুলি আমি নিশ্চয় আশা কৰিছিলোঁ, আৰু সেইমতে আপুনি উপস্থাপন কৰিলে, আপোনাৰ ভাষণ প্ৰদান কৰিলে। এতিয়া আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব ফটো ছেশ্যন। প্ৰথমতে আমি কৰ্মকৰ্তাসকলে তেওঁৰ লগত